প্ৰথমতে সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই আজি এই দুখৰ সময়তো অসমবাসী সকলো ৰাইজক ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অত্যন্ত দুখৰ বিষয়, আজি আমি নিজৰ ঘৰখনত থাকিব লাগিছিল, নিজৰ পৰিয়ালৰ লগত থাকিব লাগিছিল, নিজৰ জিলাখনত অঞ্চলত থাকিব লাগিছিল, কিন্তু আমি আজি চচলত এনেদৰে নিজৰ পৰিয়ালৰ পৰা আঁতৰি, নিজৰ গাঁওখনৰ পৰা আঁতৰি, জিলাখনৰ পৰা আঁতৰি এই চচলত আমি অতিবাহিত কৰিবলগীয়া হৈছে। আমি সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই সৰু সৰু জেনুৱেন ন্যায্য দাবী বিচাৰি আমি চচলত প্ৰতিবাদ কৰিবলগীয়া হৈছিল, কিন্তু আমি 44টা অতিক্ৰম কৰাৰ পিছতো আমাৰ সমস্যাখিনি সমাধান কৰিবলৈ চৰকাৰৰ পক্ষ সময় নোলাল। আমি এই বিহু পালন কৰিব যাওঁতে এই বহিৰাগত প্ৰতিষ্ঠানটো এই অনা অসমীয়া দুজনমান ব্যক্তিয়ে আমি কাম কৰা নৱেম্বৰ মাহৰ কাম কৰা দৰমহাটো তেখেতলোকে মোকলাই দিব পৰা সক্ষম নহ'ল। অসমৰ শ্ৰম বিভাগে নিৰ্দেশনা জাৰি কৰিছিল যে যিহেতু নৱেম্বৰ মাহত এই কৰ্মচাৰীসকলে কাম কৰিছে, তেখেতলোকৰ নিজৰ প্ৰাপ্যখিনি দিব লাগে। এই অনা অসমীয়াই অসমীয়া স্বাভাৱিক অসমীয়া আৱেগ বুজি নাপায়, অসমীয়া বিহু বুজি নাপায়, আমাৰ ন্যায্য প্ৰাপ্তিৰ পৰা আমাৰ কৰ্মচাৰীসকলক বঞ্চিত কৰিলে। কিন্তু আমি বঞ্চিত কৰিলোঁ, আমাৰ বিহু আমি কেনেকৈ উদযাপন কৰিবলৈ অনুষ্টুপিকা হ'লেও আমি চচলত উদযাপন কৰিছোঁ। এটা দুখৰ বিষয়ে, আমি আজি 44টা দিন এনেকৈ চচলত আমি যি ধৰণে পৰি আছোঁ, আমি দিনে ৰাতিয়ে যেনেকৈ আমি মানৱ সেৱাৰ লেখীয়া এটা সেৱাৰ লগত জড়িত হৈ আমি যিটো কাম কৰিছিলোঁ, আমি যেনেকৈ দিনে ৰাতিয়ে সেৱাটো আগবঢ়াইছিলোঁ, ঠিক তেনেকৈ আজি যি 15-16টা বছৰ কাম কৰাৰ পিছত আমি এনেকুৱা এটা পৰ্যায় পালোহি যে আজি 44 দিন আমি ইয়াত এনেকৈ দিনে ৰাতিয়ে পৰি থাকিবলগীয়া হ'ল। কিন্তু আমি এইটো আশা লৈ পিনি ইয়াত অহা নাছিলোঁ। আমি অসম চৰকাৰৰ পৰা এটা ভাল আশা লৈ আহিছিলোঁ, আমাৰ 3000 কৰ্মচাৰী ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে আহিছিলোঁ। কিন্তু কথা হ'ল যে আজি যে এই 44টা দিন আমাক ইয়াত বহাই থ'লে, সঁচাকৈ বৰ দুখ লগা। আমাৰ কৰ্মচাৰীসকলৰ মাত্ৰ জীৱিকাৰ পথ এইটোৱে আছিলে। বহুত কৰ্মচাৰী এনেকুৱা আছে আজি ইয়াত আছে যদিও তেখেতলোকে এসাঁজ খায় এসাঁজ নাখায়। আজি আপোনালোকে চাইছে আজি বিহুৰ লেখীয়া এটা পৰিৱেশ, আমাৰ গোটেই বিহু আহি পৰিলে, কিন্তু এই বিহু বতৰতো আমাৰ কৰ্মচাৰীসকলে ঘৰত যি ধৰণে মাক দেউতাক বা নিজৰ পত্নী ল'ৰা ছোৱালীক যি ধৰণে এই বিহুৰ বতৰত তেওঁলোকে খুৱাব বা যি ধৰণে আগৰ দিনত আমি যেনেকৈ দৰমহা যিমানেই নাপাওঁ সেইকেইটা পইচাৰে আমি যেনেকৈ চলিব পাৰিছিলোঁ, ঠিক তেনেকৈ আমি এই বছৰত আমি কি হ'ল, আজি এমাহ দিন এনেকৈ আজি 44 দিন এনেকৈ পৰি থকাৰ পাছত আমাৰ হাতত সম্পূৰ্ণ আমি ক'বলৈ ভাষা নাই। জীৱিকা নামৰ বহিৰাগত কোম্পানীটোৱে আজি নৱেম্বৰ মাহৰ দৰমহাটো আমাৰ মোকলাই নিদিলে।